তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মিলিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসমৰ কৃষকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ। কিয়নো আপোনালোকে প্ৰতি মাহে ৩,০০০ কৰি পেঞ্চন হিচাপে আপোনালোকে পাই থাকিব। তো আপোনালোকে যদি এজন কৃষক হয়, আপোনালোকে কিষাণ হয়, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো অসমৰ কৃষকসকলৰ কাৰণে লৈ আহিছে আমাৰ ভাৰত চৰকাৰে এটা নতুন আঁচনি। সেই আঁচনিখনৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে আপোনালোকে ৩,০০০ কোটি টকা লাভ কৰিব। ইয়াৰ বাবে কিন্তু আপোনাক কৰিব লাগিব আবেদন। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ অনলাইন এপ্লাই কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো অসমৰ কৃষকসকলৰ কাৰণে কিন্তু এইটো বহুত ভাল গুড নিউজ, কাৰণ প্ৰতি মাহে আপোনালোকে ৩,০০০ কোটি টকা পেঞ্চন হিচাপে পাই থাকিব। তো আপোনালোকে যদি সকলো ডিটেইলছ জানিব বিচাৰে, ফুল ডিটেইলছটো জানিব বিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ কৃষকসকলে জানিব পাৰে যে ৩,০০০ টকা কেনেকৈ লাভ কৰিব, কেনেকৈ কি কৰিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক যে আপোনালোকে এই ৩,০০০ টকা কেনেকৈ লাভ কৰিব, প্ৰতি মাহে কি কৰিব লাগিব, কোনসকল যোগ্য হয় এই ৩,০০০ টকাটো পোৱা। তো আপোনালোকে ইয়াৰ পিছত আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাগতে নতুন নটিফিকেশ্যন আহি গৈছে। তো এই নটিফিকেশ্যন কি কোৱা হৈছে আপোনালোকে জানি লওক। চাগতে কোৱা হৈছে গুড নিউজ। তাৰপিছত চাগতে আপোনালোকে ইয়াতে কোৱা হৈছে নতুন দিল্লী কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ লগতে বৃদ্ধ বয়সত তেওঁলোকৰ মংগল সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসংখ্য আঁচনি ৰূপায়ণ কৰিছে। আমি আপোনালোকক এনে এখন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰিবলৈ ওলাইছোঁ, যাৰ অধীনত আপোনালোকে মাহিলী ৩,০০০ টকাৰ পেঞ্চন লাভ কৰিব। অৱসৰৰ কথা শুনি নিশ্চয় আচৰিত হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগতে কোৱা হৈছে অৱশেষে প্ৰধানমন্ত্ৰীয়ে কিষাণ মানধন যোজনাৰ অধীনত বৃদ্ধাৱস্থাত চৰকাৰে মাহিলী ৩,০০০ টকা পেঞ্চন প্ৰদান কৰিব। বাইদেউ কৃষকৰ মাজতো এই আঁচনিখনত যোগদান কৰিবলৈ উৎসাহৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সুবিধা ল'বলৈ হ'লে কিছুমান মূল কথা বুজাটো অতি প্ৰয়োজনীয়। আঁচনিৰ সুবিধা ল'বলৈ হ'লে আপুনি সমগ্ৰ বাতৰিটো ভালদৰে পঢ়িব লাগিব, য'ত সকলো বিভ্ৰান্তিৰ অন্ত পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগতে কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথা। মোদী চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আশীৰ্বাদ হ'ব। এই আঁচনিখনত যোগদান কৰিবলৈ কিছুমান অত্যাৱশ্যকীয় চৰ্ত পূৰণ কৰিব লাগিব। আঁচনিখনত যোগদান কৰিবলৈ ন্যূনতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স ৪০ বছৰ। যিমানেই কম বয়সতে প্ৰৱেশ কৰিব, সিমানেই কম বিনিয়োগ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে তলত ১৮ বছৰৰ বয়সৰ পৰাই একাউণ্ট খুলিব পাৰিব, কোনো সমস্যা নোহোৱাকৈ। যদি আপুনি ৪০ বছৰৰ বয়সত আঁচনিখনত একাউণ্ট খুলিছে, ২২০ টকা পৰ্যন্ত বিনিয়োগ কৰিব লাগিব। যদি আপুনি ৩০ বছৰ বয়সত এই আঁচনিখনত যোগদান কৰে, তেন্তে প্ৰতি মাহে ১১০ টকা পৰ্যন্ত বিনিয়োগ কৰিব লাগিব। ইয়াত যোগদান কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ নামটো PM কিষাণ সন্মান নিধি যোজনাৰ লগত লিংক হ'ব লাগিব। যদি আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত ধন লাভ কৰি আছে, সেইসকলেহে এই সুবিধাটো লাভ কৰিব। সকলো কৃষকে কিন্তু লাভ নকৰিব, কাৰণ ইয়াতে স্পষ্ট কোৱা হৈছে, ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ নামটো PM কিষাণ সন্মান নিধি যোজনাৰ লগত লিংক হ'ব লাগিব। লিংক মানে আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। মাহিলী ৩,০০০ যিটো টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব, সেইটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো PM কিষাণ সন্মান নিধি আঁচনিখনত হিতাধিকাৰীসকলৰ কাৰণে বহুত ভাল খবৰ। মাহিলী আপোনালোকে ৩,০০০ কোটি টকা লাভ কৰিব। তো ইয়াৰ বাবে কিন্তু আপোনাক আবেদন কৰিব লাগিব প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাখনত। তো আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাখনত আবেদন যদি এতিয়ালৈকে কৰা নাই, তো সোনকালে আপোনালোকে কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কেনেকৈ পঞ্জীয়ন কৰিব, মানে কেনেকৈ আপোনালোকে আবেদন কৰিব। তো ইয়াতে ষ্টেপ বাই ষ্টেপ কিন্তু ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত একাউণ্ট খুলিবলৈ আপুনি মানধন অফিচিয়েল ৱেবছাইটত চাব লাগিব। ভিতৰত ইয়াৰ পিছত আপুনি জিৰ' চেল্ফি এনৰলমেণ্টত ক্লিক কৰিব লাগিব। মোবাইল নম্বৰত পোৱা OTPৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত
অনলাইন ফৰ্মত অনুৰোধ কৰা সবিশেষ পূৰণ কৰিব লাগিব কিমান বয়সত আপুনি পেঞ্চনৰ বাবে যোগ্য হ'ব PM কিষাণ মানধন যোজনাৰ সকলো চৰ্ত পূৰণ কৰাৰ পিছত বয়স যেতিয়া 60 বছৰ হ'ব তেতিয়া প্ৰতি মাহে 3000 টকাৰ পেঞ্চনৰ সুবিধা লাভ কৰিব তো আপোনালোকে নিশ্চয় হয়তো গম পালে বৰ্তমান আপোনালোকে লাভ নকৰিব এই যিটো 3000 টকা এইটো 60 বছৰ 60 ইয়াৰ যেতিয়া আপোনাৰ হ'ব 60 বছৰ যেতিয়া হ'ব তেতিয়া আপোনালোকে প্ৰতি মাহে 3000 কোটি টকা পাই থাকিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি PM কিষাণৰ যদি হিতাধিকাৰী হয় তো আপোনালোকে আবেদন কৰিব পাৰিব তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তাৰপিছত ইয়াতে কৈছে এই অনুসৰি প্ৰতি বছৰে 36,000 টকা পেঞ্চন হিচাপে প্ৰদান কৰা হ'ব যাৰ ফলত কোনো সমস্যা নাইকিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগেতে ব্যৱসায় ইয়াতে আপোনাক দিয়া হৈছে কৃষক প্ৰতি মাহে 3000 টকা পেঞ্চন পাব সবিশেষ জানি লওক ইয়াতে আপোনাক সবিশেষটো আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে যদি এই যিটো 3000 টকা এই 3000 টকা যদি আপোনালোকে পাব বিচাৰে তো আপোনাক কিন্তু আবেদন কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এই আঁচনিখনত আপোনালোকে আবেদন কেনেকৈ কৰিব কেনেকৈ কি কৰিব মই অলপ আপোনাক দেখাই দি আছোঁ কেনেকৈ আবেদন কৰিব তো আপোনালোকে অলপ চালে হয়তো আপোনালোকে বুজি পাব তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিও ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে মান্থলি আপোনাৰ কিমান ইনকাম হ'লে আপোনালোকে এই সুবিধাটো লাভ কৰিব ইয়াতে আপোনাক দিয়া হৈছে তো চাওক ইয়াতে আপোনালোকে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা তো ইয়াতে আপোনালোকে কোৱা হৈছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা ইজ এ গভৰ্ণমেণ্ট স্কিম মেণ্ট ফৰ old age protection and social security of organized workers আপনি চাব পাৰিছে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া তো আপুনি কি এলিজিবিলিটি হ'ব লাগিব ইয়াতে আপোনাক দিয়া হৈছে তো এলিজিবিলিটি ফৰ চাইতে আপোনালোকে যেটো আপোনাৰ বয়স 18 to 40 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছত মান্থলি ইনকাম আপ টু চাইতে আপোনালোকে 15000 তো আপোনাৰ মান্থলি ইনকাম 15000 হ'ব লাগিব তেতিয়া আপোনালোকে এই সুবিধাটো লাভ কৰিব তাৰপিছত ফিউচাৰ সোসাইটি আপোনালোকে কিমানকৈ পাব ইয়াতে আপোনাক দিয়া হৈছে চাইতে আপোনালোকে প্ৰতি মাহে 3000 টকা আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে এটো কিন্তু আপোনালোকে পেঞ্চন হিচাপে আপোনালোকে পাই থাকিব যেতিয়া আপোনালোকৰ 60 বছৰ হ'ব 60 বয়স হ'ব তেতিয়াহে কিন্তু আপোনালোকে এই সুবিধাটো আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি আবেদন কৰি থৈ দিয়ে আপোনাৰ কোনো প্ৰবলেম নাই তো আপোনালোকে আবেদন কৰি থৈ দিব পাৰে তো এতিয়া থৈ দিলে হয়তো আপোনাৰ ফ্ৰী হ'ব হয়তো পিছত কৰিলে হয়তো আপোনাক পইচা দিব লাগিব পাৰে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব ইয়াতে আপোনাক নেশ্যনেল পেঞ্চন স্কিম ফৰ ট্ৰেডছত আপোনাক দিয়া হৈছে তাৰপিছত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপুনি নিশ্চয় গম পালে কিমান এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব তাৰপিছত কিমানজনে ইয়াতে আবেদন কৰিছে সেই টোটেলটো কিন্তু আপোনালোকে ইয়াতে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আবেদন কৰি ল'ব সোনকালে যে আমাৰ অসমৰ যিসকল কৃষক হয় সেইসকলৰ কাৰণে কিন্তু এইটো বহুত ভাল খবৰ যিসকলে PM কিষাণৰ টকা লাভ কৰি আছে ধন লাভ কৰি আছে তো সেইসকলৰ কাৰণে কিন্তু এই যিটো আঁচনিটো আপোনালোকে বহুত ভাল আঁচনি হয় তো আপোনালোকে প্ৰতি মাহে আপোনালোকে 3000 কোটি টকা পাই থাকিব বৰ্তমান আপোনালোকে কিন্তু নাপাব এইটো যেতিয়া আপোনাৰ বয়স 60 বছৰ হ'ব তেতিয়াহে আপোনালোকে প্ৰতি মাহে 3000 কোটি টকা পাই থাকিব তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে অলৰেডি কিন্তু মোৰ ভিডিও আপলোড কৰা আছে আৰু যদি আপোনাক নতুনকৈ ভিডিও লাগে তো মোক কমেন্ট কৰি জনাব মই ভিডিও বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পাল আৰু যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তো আপোনালোকে নিজেও কিন্তু আবেদন কৰিব পাৰিব তো আজিৰ ভিডিওত ইমানে আশা কৰিছোঁ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই অসমৰ কৃষকসকলে জানিব পাৰে যে মাহিলী 3000 টকা কেনেকৈ লাভ কৰিব ধন্যবাদ